গুড মৰ্নিং সকলোকে তো টাৱাঙৰ কাৰণে আমাৰ যাত্ৰা আৰম্ভ হ'ব এখন গাড়ীৰে তো এইটো ভিডিঅ'ত অলপমানকৈ দেখাইছোঁ তো ইয়াতে দাদা এজনৰ ঘৰত চাহ খালোঁ খুব ধুনীয়াকৈ আৰু এতিয়া আমাৰ যাত্ৰা আৰম্ভ হ'ব সেইখন গাড়ীৰে তো এইটো ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব তো দাদাৰ ঘৰত আহিছিলোঁ চাহ খালোঁ দাদাৰ ঘৰতে ভাল লাগিল দাদা তো এতিয়া আমি যাওঁ বহি লওক subscribe कर दीजिए ना তো ইয়াৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হ'ব টাৱাঙৰ আৰু এইটো ভিডিঅ'ত মজা মজা ভিডিঅ' দি আছোঁ ঠিক আছে তো গাইজ যিহেতু আমি টাৱাঙলৈ গৈ আছোঁ তেজপুৰৰ পৰা আৰু গাড়ীত যিহেতু বহুত দূৰ ট্ৰেভেল কৰিব লাগিব প্ৰায় 4:30 বজালৈকে হাতত খাবৰ কাৰণে কিবা এটা লৈ লৈছোঁ এইফালৰ পৰা তো আমাৰ পুদ্দাই লৈ লৈছে কমলা তো কমলা কেনেকৈ দিছে তো গাইজ এইখন হৈছে আমাৰ গাড়ী আৰু আমি লৈছোঁ কমলা যিহেতু আমি বহুত দূৰ ট্ৰেভেল কৰিব লাগিব গাড়ীৰে সেইবাবে ভাতত খাবৰ কাৰণে কিবা কিবি সৰু সুৰা কিবা কিবি লৈ লৈছোঁ লৈ লৈছে কমলা আৰু কিবা কিবি ল'বলৈ আছে চাইছোঁ তো বৰ্তমান আমি পাই গ'লোহি অসম অৰুণাচল বৰ্ডাৰ আৰু বৰ্ডাৰত ইয়াতে পাছ দেখাব লাগিব যিটো আমাৰ আগতীয়াকৈ কৰা আছিল পাছ দেখালোঁ খুব ধুনীয়াকৈ আৰু ইয়াৰ পৰা টাৱাঙলৈ আছে প্ৰায় 304 কিলোমিটাৰ আৰু এইফালে বৰ্ডখন চাওক আপোনালোকক মই বৰ্ডখন দেখাই দিছোঁ এইখন হৈছে বৰ্ড টাৱাঙলৈ আছে 304 কিলোমিটাৰ আৰু এয়া আমি এতিয়া প্ৰৱেশ কৰিম অৰুণাচল প্ৰদেশত মানে অসমৰ পৰা অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিম তো গাইজ এতিয়া বলছে 9:18 আৰু আমি পালোহি অৰুণাচলৰ চেঁচা নামৰ ঠাইখনত আৰু ইয়াতে আমি এতিয়া খাম ভাত মানে কিবা কিবি খাম আৰু যিহেতু ভোক লাগি আহিছে সেইবাবে ইয়াতে ভাত খাই ডাইৰেক্ট ইয়াৰ পৰা টাৱাঙৰ দিশে আগবাঢ়িম তো ইয়াৰে অকণমান জেগা দেখাই দিছোঁ মুখ চুখ ধুই একো ফ্ৰেছ হৈ ল'লোঁ এতিয়া অলপ ভাল লাগিছে মানে টোপনি লাগি আছিল মুখ চুখ ধুই দিলত মজা চাই ভাল লাগি গৈছে এতিয়া অলপ ভাত খাম আৰু ইয়াৰ পৰা আগবাঢ়িম তো আমাৰ লগৰখিনি গৈছে না ধুনীয়াকৈ এটা ডেক'ৰেশ্যন দি ৰাখিছে আমি যিখন হোটেলত ভাত খাব আহিছোঁ তো আমাৰ লগত যিখিনি আহিছে তো এইফালে বহি আছে নৱ আচ্ছা এইফালে আছে বিতুপন আৰু এইফালে হৈছে মনজিল কলিতা তো ইয়াৰে এখন মেনু হ'ল চাই ল'ব পাৰে ব্লেক টি এনেকৈ তেনেকৈ ইয়াৰে দামবিলাক ডেমবিলাক চাব পাৰে এইটো মোৰ হয় তোমাৰ নহয় তই নালাগে খাব দেই আমি বৰ্তমান পালোহি মানে চিলাপাছ পাবলৈ আৰু 40 কিলোমিটাৰমান আছেই তেতিয়াৰ পৰা জাৰ্ণি কৰি আছোঁ পাহাৰৰ একা বেকা ৰাস্তা যে সেইটো কাৰণে মানে কি হয় এই পাহাৰৰ একা বেকা ৰাস্তা যে সেইটো কাৰণে মানে গাড়ীখন বহুত স্পীডত দৌৰাব নোৱাৰে সেইবাবে শ্ল' আহিব লাগে আৰু সেইকাৰণে অলপ আৰু বৰ্তমান আমি আছোঁ এটা খুব সুন্দৰ জেগাত আৰু সুন্দৰ এখন আৰু নদী আছে খুব ধুনীয়া বতাহ আৰু এইফালে চাব পাৰে পানী কি ধুনীয়া সুৰসুৰণিকৈ আহি আছে চাওক এইফালে চাওক চ' মজা জেগাডোখৰত আছোঁ আৰু এয়াই হৈছে টাৱাঙৰ পৰিৱেশ যিটো মই আপোনালোকক দেখাব বিচাৰোঁ আপোনালোকেও চাই যাব ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিবলৈ নাপাহৰিব দেই